অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হ'ল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। তোমালোকৰ ঘৰ যদি ডিব্ৰুগড়, শিৱসাগৰ বা যোৰহাটৰ মানে টাউনৰ কিনাৰতে হয়, তেনেহ'লে তোমালোকৰ ঘৰৰ আগেদি যিটো ৰাস্তা গৈছে সেইটোৱে হৈছে আমাৰ অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। অৰ্থাৎ আমাৰ অসমৰ আটাইতকৈ দীঘল যিটো ৰাস্তা, সেই ৰাস্তাটোৰ নামেই হৈছে 37 নং নেশ্যনেল হাইৱে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াত NH বুলি যে লিখা গৈছে, NH মানে হৈছে নেশ্যনেল হাইৱে, N মানে নেশ্যনেল, H মানে হাইৱে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ। বুজিলা? ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব? ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে অসমৰ আটাইতকৈ দীঘল ৰাস্তা, অ'কে, দীঘল পথ। অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? ইয়াত বহুত ষ্টুডেণ্টে ইয়াত ধান খেতিৰ কথা লিখিব যায় দেই, বহুত ষ্টুডেণ্টে ধান খেতিৰ কথা লিখিব যায়। কিন্তু তোমালোকৰ পৰীক্ষাৰ প্ৰশ্নত তোমালোকৰ ধানৰ লগতে এই চাহৰ নামটো ইনক্লুড হৈ থাকিব, অন্তৰ্ভুক্ত হৈ থাকিব। এতিয়া অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটোৰ নাম চাহ উদ্যোগ হয়। অসমত আটাইতকৈ বেছিকৈ চাহ প্ৰডাকশ্যন কৰা হয়, গম পাইছেনে? ভাৰতবৰ্ষৰ প্ৰায় 40% চাহ অসমৰ পৰাই যায় মানে, বুজিলা? গতিকে এই প্ৰশ্নটো মনত ৰখাবা যে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে ধান উদ্যোগ নহয়, শুদ্ধ উত্তৰটো হৈছে চাহ উদ্যোগ। অ'কে, বহুত ষ্টুডেণ্টে ধান উদ্যোগ লিখে, কিন্তু শুদ্ধ উত্তৰটো চাহ উদ্যোগহে হয়। অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন, শুদ্ধ উত্তৰটো হৈছে ভূটান। অসমৰ চাৰিসীমা, অসমৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ, কোন দিশে কোনখন চুবুৰীয়া ৰাষ্ট্ৰ আছে তোমালোকে মনত ৰখাবা। অ'কে, নেক্সটটো মন কৰা। নেক্সটটো হৈছে 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভাইটি ভণ্টিসকল। আৰু এটা কথা মন কৰিবা, এতিয়া বাৰু তোমাৰ মন কৰাচোন 2025 চন এতিয়া, হয় নে নহয়? 2025 পালেহি। এতিয়া 2025 চনলৈকে কিন্তু লাষ্ট চেঞ্চাছ হৈছিলে তোমাৰ 2011ত, একেবাৰে শেষৰ 2011 চনতে লোকপিয়ল হৈছিল, আৰু 2011 চনৰ পাছত আৰু কোনো ধৰণৰ চেঞ্চাছ নতুবা লোকপিয়ল হোৱা নাই। গতিকে সেইটো কাৰণে আমি যিমান আনচাৰ কৰিম গোটেইখিনি আনচাৰত আমি 2011 চনৰ ভাৰতবৰ্ষৰ লোকপিয়লৰ তথ্য মতে আমি এনেকুৱা ধৰণে ইনক্লুড কৰিব লাগিব। অ'কে, চ' 2011 চনৰ ভাৰতবৰ্ষৰ লোকপিয়লৰ তথ্য মতে ভাৰতবৰ্ষৰ টোটেল 100% জনসংখ্যাৰ প্ৰায় 2.60% লোক, অৰ্থাৎ 2.60% লোকে অসমত বসবাস কৰে। ভাৰতবৰ্ষৰ টোটেল 100% পপুলেশ্যনৰ প্ৰায় 2.60% লোক অসমত বসবাস কৰে 2011 চনৰ লোকপিয়লৰ তথ্যমতে। বুজি পাইছা নিশ্চয়? ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ